বৃশ্চিক ৰাশিৰ জাতক জাতিকা এই সপ্তাহটো আপোনাৰ জীৱনত এটা ডাঙৰ টাৰ্ণিং পইণ্ট হ'ব পাৰে। 1 জুলাইৰ পৰা 7 জুলাইৰ ভিতৰত এনে কিছুমান ঘটনা ঘটিব পাৰে যিয়ে আপোনাৰ টকা পইচা, প্ৰেম, চাকৰি আৰু ভাগ্যৰ দিশ সলনি কৰি দিব। কিন্তু এটা সৰু ভুলে এই সুবৰ্ণ সুযোগ হেৰুৱাব পাৰে। সেয়েহে এই ৰাশিফলটো শেষলৈকে নিশ্চয় চাওক, কাৰণ শেষত মই ক'ম কোন দিন আটাইতকৈ শুভ, কোন ৰং আৰু কোন সংখ্যাই আপোনাৰ ভাগ্য জাগ্ৰত কৰিব, আৰু এটা বিশেষ প্ৰতিকাৰ যিয়ে এই সপ্তাহটো অধিক সফল আৰু শুভ কৰি তুলিব পাৰে। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। এই সপ্তাহত টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ বাবে মধ্যমীয়া ফল আশাব্যঞ্জক পৰিস্থিতি দেখা যায়। যিসকল লোকে বহুদিন ধৰি কোনো টকা উভতাই পোৱাৰ অপেক্ষাত আছে, তেওঁলোকৰ কিছুমানে এই সপ্তাহত ইতিবাচক খবৰ লাভ কৰিব পাৰে। যদিও সকলো কাম একেলগে সম্পূৰ্ণ নহ'ব, ধৈৰ্য ৰাখিলে ধন সম্পৰ্কীয় বিষয়ত লাহে লাহে উন্নতি দেখা যাব। চাকৰিয়াল লোকসকলৰ নিয়মীয়া আয় অব্যাহত থাকিব। কিছুমানৰ বাবে অতিৰিক্ত ইনকামৰ সুযোগ আহিব পাৰে, কিন্তু যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা ভাৱনা কৰাটো প্ৰয়োজন। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক বা নতুন চুক্তিৰ সম্ভাৱনা থাকিব পাৰে। বিশেষকৈ যিসকলে অনলাইন বা সেৱামূলক ব্যৱসায়ৰ সৈতে জড়িত, তেওঁলোকৰ বাবে এই সপ্তাহটো লাভজনক হ'ব পাৰে। খৰচৰ ক্ষেত্ৰত অলপ সাৱধান হওক। ঘৰৰ প্ৰয়োজন, পৰিয়ালৰ দায়িত্ব বা হঠাতে ওলোৱা কিছুমান খৰচে বাজেটত প্ৰভাৱ পেলাব পাৰে। অপ্ৰয়োজনীয় বস্তু কিনিবলৈ আগবাঢ়ি নাযাব। যিমান পাৰে সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। যদি আপুনি ঘৰ, মাটি বা যান বাহন কিনাৰ কথা ভাবি আছে, তেন্তে সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰি তেতিয়াহে আগবাঢ়িব। খৰধৰ কৰি কোনো ইনভেষ্ট নকৰিব। এই সপ্তাহত সাৱধানতাৰে লোৱা সিদ্ধান্ত ভৱিষ্যতে লাভজনক হ'ব পাৰে। শ্বেয়াৰ বজাৰ, মিউচুৱেল ফাণ্ডছ বা অন্য যিকোনো ইনভেষ্টৰ ক্ষেত্ৰত অতিৰিক্ত লোভ নকৰিব। সম্পূৰ্ণ তথ্য নোলোৱাকৈ ডাঙৰ অংকৰ ধন ইনভেষ্ট কৰাটো এৰাই চলক। সৰু সৰু আৰু পৰিকল্পিত ইনভেষ্ট অধিক উপকাৰী হ'ব পাৰে। পৰিয়ালৰ কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ ধন সম্পত্তিৰ বিষয়ত আপোনাৰ বাবে উপকাৰী হ'ব পাৰে। উত্তৰাধিকাৰ বা পাৰিবাৰিক সম্পত্তিৰ কোনো বিষয় চলি থাকিলে ধৈৰ্য আৰু আলোচনা ভিত্তিক মনোভাৱ ৰাখক। সপ্তাহৰ শেষৰ ফালে আৰ্থিক দিশত আত্মবিশ্বাস বৃদ্ধি পাব পাৰে। সঠিক পৰিকল্পনা, নিয়ন্ত্ৰিত খৰচ আৰু পৰিশ্ৰমে আপোনাক আগবাঢ়ি নিয়াৰ সম্ভাৱনা অধিক। এই সপ্তাহৰ মূলমন্ত্ৰ হৈছে ধৈৰ্য, বুদ্ধিমত্তা আৰু সঞ্চয়। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত এই সপ্তাহটো আপোনাৰ বাবে আৱেগ, বিশ্বাস আৰু বুজাবুজিৰ এক গুৰুত্বপূৰ্ণ সময় হ'ব পাৰে। বহুদিন ধৰি মনত জমা হৈ থকা কথাবোৰ এতিয়া সঠিকভাৱে প্ৰকাশ কৰাৰ সুযোগ পাব পাৰে। কিন্তু কথাবোৰ কিদৰে ক'ব, সেয়া এই সপ্তাহৰ সফলতাৰ মূল চাবিকাঠি হ'ব। যিসকল অবিবাহিত আৰু প্ৰেমৰ সম্পৰ্কত আছে, তেওঁলোকৰ মাজত সম্পৰ্ক অধিক গভীৰ হোৱাৰ সম্ভাৱনা দেখা যায়। একেলগে ভৱিষ্যতৰ পৰিকল্পনা কৰাৰ সুযোগ আহিব পাৰে, কিন্তু সৰু সুৰা ভুল বুজাবুজি বা অহংকাৰৰ বাবে অযথা তৰ্ক হ'ব পাৰে। সেয়েহে যিকোনো সিদ্ধান্ত আৱেগত নহয়, শান্ত মনে লওক। যিসকলে এতিয়াও জীৱনসংগী বিচাৰি আছে, তেওঁলোকৰ বাবে নতুন পৰিচয় বা কোনো শুভ প্ৰস্তাৱৰ সম্ভাৱনা থাকিব পাৰে। পৰিয়ালৰ জৰিয়তেও ভাল খবৰ আহিব পাৰে, কিন্তু কেৱল বাহ্যিক চকচকীয়া দেখি সিদ্ধান্ত নল'ব। ব্যক্তিজনৰ স্বভাৱ আৰু মূল্যবোধকক গুৰুত্ব দিয়ক। বিবাহিত দম্পতীসকলৰ বাবে এই সপ্তাহত পৰস্পৰৰ মাজত সহযোগিতা বৃদ্ধি পাব পাৰে। বহুদিন ধৰি চলি থকা ভুল বুজাবুজিৰ অৱসান ঘটাৰো সুযোগ পাব পাৰে। সংগীৰ লগত খোলাখুলিকৈ কথা পাতিলে সম্পৰ্ক আৰু মজবুত হ'ব। কিন্তু সপ্তাহৰ মাজভাগত কামৰ প্ৰেছাৰ বা পাৰিবাৰিক দায়িত্বৰ বাবে সংগীক সময় দিব নোৱাৰাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত সংগীয়ে অলপ অৱহেলিত অনুভৱ কৰিব পাৰে। সেয়েহে ব্যস্ততাৰ মাজতো অলপ সময় উলিয়াই সংগীৰ সৈতে কথা পাতক আৰু তেওঁৰ অনুভূতিক গুৰুত্ব দিয়ক। দূৰত থকা প্ৰেমিক প্ৰেমিকা বা স্বামী স্ত্ৰীৰ ক্ষেত্ৰত ফোন, মেছেজ বা ভিডিঅ' কলৰ জৰিয়তে যোগাযোগ বজাই ৰাখিলে সম্পৰ্ক মধুৰ হৈ থাকিব। সন্দেহ বা অপ্ৰয়োজনীয় কল্পনাই সম্পৰ্কক নেতিবাচক প্ৰভাৱ পেলাব পাৰে। সেয়েহে বিশ্বাস অটুট ৰাখক। এই সপ্তাহত কোনো তৃতীয় ব্যক্তিৰ কথাত প্ৰভাৱিত হৈ নিজৰ সম্পৰ্কৰ ওপৰত সন্দেহ নকৰিব। নিজৰ সংগীৰ লগত পোনপটীয়াকৈ কথা পাতক। অধিকাংশ সমস্যা সমাধান সৎ আৰু শান্ত আলোচনাৰ মাজতেই লুকাই আছে। যিসকলৰ দাম্পত্য জীৱনত বহুদিন ধৰি মানসিক দূৰত্ব চলি আছে, তেওঁলোকৰ বাবে এই সপ্তাহটো নতুন আৰম্ভণিৰ সুযোগ আনিব পাৰে। এটা সৰু চমক বা একেলগে সময় কটোৱা বা আন্তৰিক কথা বতৰাই সম্পৰ্কলৈ পুনৰ উষ্ণতা ঘূৰাই আনিব পাৰে। এই সপ্তাহত প্ৰেম আৰু দাম্পত্য জীৱনৰ
মূল মেছেজ হ'ল বিশ্বাস, ধৈৰ্য, সন্মান আৰু খোলাখুলিকৈ যোগাযোগ। এই চাৰিটা বিষয়ত মনত ৰাখিলে বহু সমস্যা সহজে সমাধান হ'ব পাৰে আৰু সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব। তাৰপিছত আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো কৰ্মক্ষেত্ৰত নতুন সুযোগ আৰু নিজৰ দক্ষতা প্ৰমাণ কৰাৰ সময় হ'ব পাৰে। বহুদিন ধৰি যি কামৰ বাবে আপুনি পৰিশ্ৰম কৰি আহিছে তাৰ ফল লাহে লাহে দেখা যাব পাৰে। যদিও আৰম্ভণিতে কিছুমান বাধা আহিব পাৰে, ধৈৰ্য আৰু আত্মবিশ্বাসে সকলো পৰিস্থিতি আপোনাৰ অনুকূলত আহিব। চাকৰিয়াল ব্যক্তিসকলৰ বাবে ঊৰ্ধ্বতন বিষয়াৰ পৰা নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। এই দায়িত্ব সফলভাৱে পালন কৰিব পাৰিলে ভৱিষ্যতে পদোন্নতি বা প্ৰশংসা লাভৰ পথ মুকলি হ'ব পাৰে। সহকৰ্মীৰ সৈতে সুসম্পৰ্ক বজাই ৰাখক, কাৰণ দলীয়ভাৱে কৰা কামত অধিক সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহত সাক্ষাৎকাৰ বা নতুন সুযোগৰ খবৰ আহিব পাৰে। নিজৰ বায়'ডাটা আপডেট কৰি ৰাখক আৰু আত্মবিশ্বাসেৰে আগবাঢ়ক। সঠিক সুযোগ অলপ ধৈৰ্যৰ পিছতেই আহিব পাৰে। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহটো লাভজনক হোৱাৰ সম্ভাৱনা আছে। নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা নতুন অংশীদাৰিত্বৰ সুযোগ লাভ কৰিব পাৰে। কিন্তু যিকোনো নতুন চুক্তি কৰাৰ আগতে সকলো চৰ্ত বা নথিপত্ৰ ভালদৰে পৰীক্ষা কৰক। খৰধৰ কৰি কোনো সিদ্ধান্ত নল'ব। যিসকল নিজাববীয়াকৈ কাম কৰে, যেনে ফ্ৰিলেন্সিং, অনলাইন ব্যৱসায় বা পৰামৰ্শমূলক সেৱা, তেওঁলোকৰ বাবে নিজৰ দক্ষতা দেখুৱাবলৈ ভাল সময়। নতুন ক্লায়েণ্ট বা নতুন প্ৰকল্প লাভৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত কাৰোবাৰ সমালোচনা বা হিংসাৰ সন্মুখীন হ'ব পাৰে। এনে পৰিস্থিতিত আৱেগিক প্ৰতিক্ৰিয়া নিদি নিজৰ কামৰে উত্তৰ দিয়ক। আপোনাৰ নিষ্ঠা আৰু পৰিশ্ৰমেই আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। শিক্ষাৰ্থীসকলৰ বাবেও এই সপ্তাহটো গুৰুত্বপূৰ্ণ। প্ৰতিযোগিতামূলক পৰীক্ষা বা সাক্ষাৎকাৰৰ প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীয়ে নিয়মীয়াকৈ অধ্যয়নত গুৰুত্ব দিলে ভাল ফলাফল লাভ কৰিব পাৰে। মনোযোগ বিচলিত কৰিব পৰা বিষয়ৰ পৰা আঁতৰি থাকক। এই সপ্তাহত কৰ্মজীৱনৰ মূলমন্ত্ৰ হ'ল পৰিশ্ৰম, ধৈৰ্য, শৃংখলা আৰু আত্মবিশ্বাস। এই চাৰিটা গুণ বজাই ৰাখিলে 1 পৰা 7 জুলাইৰ ভিতৰত আপুনি কৰ্মক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰাৰ সম্ভাৱনা আছে। তাৰপিছত আহিছোঁ স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰ। এই সপ্তাহত স্বাস্থ্যৰ ক্ষেত্ৰত সচেতন হৈ থাকিলে আপুনি সুস্থ আৰু সক্ৰিয় অনুভৱ কৰিব। কৰ্মব্যস্ততা বা মানসিক চাপৰ বাবে অলপ ভাগৰুৱা অনুভৱ হ'ব পাৰে। সেয়েহে পৰ্যাপ্ত পৰিমাণে টোপনি পৰা, সময়মতে আহাৰ খোৱা আৰু নিয়মীয়া বিশ্ৰাম লোৱাটো অতি প্ৰয়োজনীয়। সৰু সমস্যাকো অৱহেলা নকৰিব। বিশেষকৈ পাচনতন্ত্ৰ, গেষ্ট্ৰিক, শৰীৰৰ বিষ বা মূৰৰ বিষৰ দৰে সৰু সৰু অসুবিধাই কেতিয়াবা অস্বস্তি দিব পাৰে। বেছি তেল মছলাযুক্ত খাদ্য কমকৈ খাওক আৰু পৰ্যাপ্ত পৰিমাণে পানী খাওক। পুৱা অলপ খোজকঢ়া, যোগাসন বা সৰু সুৰা ব্যায়ামে শৰীৰ আৰু মন দুয়োটা সতেজ কৰি ৰাখিব। মানসিক স্বাস্থ্যৰ প্ৰতিও সমানে গুৰুত্ব দিয়ক। অতি চিন্তা বা নেতিবাচক কথাত বেছি মন নিদিব। নিজৰ প্ৰিয় কামত অলপ সময় দিয়ক আৰু পৰিয়ালৰ সৈতে সময় কটালে মন ভাল থাকিব। এই সপ্তাহত মানসিক শান্তিয়ে আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। যিসকল কোনো পুৰণি স্বাস্থ্য সমস্যাত ভুগি আছে তেওঁলোকে নিয়মীয়াকৈ ঔষধ গ্ৰহণ কৰক আৰু চিকিৎসকৰ পৰামৰ্শ মানি চলক। নিজৰ ইচ্ছামতে ঔষধ বন্ধ বা সলনি নকৰিব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে এই সপ্তাহটো মনোযোগ আৰু পৰিশ্ৰমৰ সপ্তাহ। আৰম্ভণিতে মন অলপ বিচলিত হ'ব পাৰে, কিন্তু সঠিক সময়সূচী অনুসৰি অধ্যয়ন কৰিলে ভাল ফলাফল লাভ কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষা, চাকৰিৰ পৰীক্ষা বা সাক্ষাৎকাৰৰ প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই সময় যথেষ্ট গুৰুত্বপূৰ্ণ। নতুন বিষয় শিকিবলৈ আগ্ৰহ বৃদ্ধি পাব। শিক্ষক বা অভিভাৱকৰ পৰামৰ্শ মানি চলিলে কঠিন বিষয়বোৰ সহজে বুজিব পাৰিব। মোবাইল, সামাজিক মাধ্যম বা অপ্ৰয়োজনীয় কামত সময় অপচয় নকৰি লক্ষ্যৰ ওপৰত মনোযোগ দিয়ক। সপ্তাহটোৰ শেষৰ ফালে আত্মবিশ্বাস বৃদ্ধি পাব আৰু নিজৰ পৰিশ্ৰমৰ ইতিবাচক ফল অনুভৱ কৰিব পাৰিব। এই সপ্তাহৰ মূল মেছেজ: স্বাস্থ্যৰ ক্ষেত্ৰত নিয়ম শৃংখলা আৰু শিক্ষাৰ ক্ষেত্ৰত একাগ্ৰতা বজাই ৰাখক। এই দুয়োটা বিষয়ত সজাগ থাকিলে সপ্তাহটো অধিক সফল আৰু ইতিবাচক হ'ব পাৰে। এতিয়া লৈ আহিছোঁ আপোনাৰ বাবে শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰ। শুভ তাৰিখ: এই সপ্তাহত 2 জুলাই বৃহস্পতিবাৰ, 4 জুলাই শনিবাৰ আৰু 7 জুলাই মঙলবাৰ আপোনাৰ বাবে বিশেষভাৱে শুভ হ'ব পাৰে। এই দিনবোৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত, নতুন কাম আৰম্ভ কৰা
সাক্ষাৎকাৰ, ব্যৱসায়িক আলোচনা বা ধন সম্পৰ্কীয় কাম কৰিলে ইতিবাচক ফল লাভ কৰাৰ সম্ভাৱনা বেছি। শুভ সংখ্যা 9, 3 আৰু 7 এই সপ্তাহত আপোনাৰ বাবে শুভ সংখ্যা হিচাপে গণ্য হ'ব পাৰে। এই সংখ্যাবোৰ গুৰুত্বপূৰ্ণ কাম, নথিপত্ৰ বা ব্যক্তিগত পৰিকল্পনাত শুভ প্ৰতীক হিচাপে বিবেচনা কৰিব পাৰে। শুভ ৰং এই সপ্তাহত খয়েৰী আৰু বগা আপোনাৰ বাবে শুভ হ'ব পাৰে। বিশেষ কাম, সাক্ষাৎকাৰ বা শুভ অনুষ্ঠানত এই ৰঙৰ পোছাক বা আনুষংগিক বস্তু ব্যৱহাৰ কৰিলে আত্মবিশ্বাস বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বিশেষ প্ৰতিকাৰ, মঙলবাৰ বা শনিবাৰে পুৱা ভগৱান হনুমানজীৰ সন্মুখত এটা সৰিয়হৰ তেলৰ চাকি জ্বলাই ওম হনুমতে নমঃ এই মন্ত্ৰটো 21 বাৰ জপ কৰক। লগতে দৰিদ্ৰ বা প্ৰয়োজনীয় ব্যক্তিক নিজৰ সামৰ্থ্য অনুসৰি খাদ্য বা সহায় আগবঢ়াওক। ইতিবাচক মনোভাৱ, নিয়মীয়া পৰিশ্ৰম আৰু সদাচাৰ বজাই ৰখাই এই সপ্তাহত আপোনাৰ আটাইতকৈ ডাঙৰ প্ৰতিকাৰ হ'ব। এই সপ্তাহৰ মূলমন্ত্ৰ, ধৈৰ্য ৰাখক, সঠিক সময়ত সঠিক সিদ্ধান্ত লওক আৰু নিজৰ পৰিশ্ৰমৰ ওপৰত বিশ্বাস ৰাখক। সফলতা নিশ্চয় আপোনাৰ কাষ চাপিব। বন্ধু-বান্ধৱীসকল, এয়া আছিল 1 জুলাইৰ পৰা 7 জুলাই 2026 বৃশ্চিক ৰাশিৰ বাবে সাপ্তাহিক ৰাশিফল। যদি এই ৰাশিফল আপোনাৰ ভাল লাগিল বা উপকাৰী বুলি অনুভৱ কৰিলে তেন্তে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আপোনাৰ পৰিয়াল বা বন্ধুবৰ্গৰ মাজত যদি কোনো বৃশ্চিক ৰাশিৰ ব্যক্তি আছে তেওঁলোকলৈ এই ভিডিঅ'টো অৱশ্যেই পঠিয়াই দিয়ক। তলৰ কমেণ্টত লিখি জনাওক, জয় মহাদেৱ। পুনৰ লগ পাম পৰৱৰ্তী ৰাশিফল ভিডিঅ'ত। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক আৰু ঈশ্বৰৰ আশীৰ্বাদ সদায় আপোনাৰ ওপৰত বৰষি থাকক। ধন্যবাদ।